পৰীক্ষাটোত যেতিয়া পলিটিৰ কুৱেশ্যন আহে সেই আৰ্টিকেল নাম্বাৰ 1 পৰা আৰ্টিকেল নাম্বাৰ 25, 30 তাৰ ভিতৰতে বেছিভাগ কুৱেশ্যন পৰি যায়। বেছিভাগ কুৱেশ্যন, সকলো নহয়, বেছিভাগ কুৱেশ্যন পৰি যায়। গতিকে পলিটি ছাবজেক্টটোত আমি চিয়'ৰ্ছত যিকেইটা কুৱেশ্যন আহে সেইকেইটা যিহেতু এটা পৰিসীমাৰ ভিতৰত আবদ্ধ এটা ছাবজেক্ট, জেনেৰেল ষ্টাডিজ বুলি ক'বলৈ গ'লে বহুত কিবা কিবি পৰি যায়, এভৰিথিং আণ্ডাৰ দ্য ছান হৈ যায়। কিন্তু পলিটিটো যিহেতু এটা পৰিসীমাৰ ভিতৰত আবদ্ধ ছাবজেক্ট, গতিকে পৰিসীমাৰ ভিতৰত আবদ্ধ ছাবজেক্টত আপোনালোকে নম্বৰ পাবলৈ তাত সুবিধা হয়। নম্বৰটো আপোনালোকৰ মানে যিটো একুৰেচি ৰেট, সেই একুৰেচি ৰেটটো তাত বেছি হ'বলৈ সুবিধা হয়। এতিয়া ইণ্ডিয়ান পলিটিত পঢ়িবলৈ যাওঁতে আমি আৰম্ভণিতে জানিব লাগিব আমাৰ সংবিধানখনৰ কথা। সংবিধান আমি সকলোৱে শুনিছো, আমি সৰুতে ক্লাছ 8, 9, 10 যেতিয়া এনচিইআৰটি কিতাপ পঢ়িছিলো, কনষ্টিটিউশ্যনৰ কথা আমি ইতিমধ্যে সকলোৱে পঢ়িছো। কনষ্টিটিউশ্যন নহয়নে? কনষ্টিটিউশ্যনখননো কি? আমি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিম। মই জানো ইয়াত থকা হয়তো বেছিভাগেই এই বিষয়খিনিৰ লগত ইতিমধ্যে জড়িত বা এই বিষয়খিনি কথা পঢ়িছে ইতিমধ্যে। মই সেইকাৰণে বা কোনোবাই হয়তো বা শুনাও নাই বা পঢ়া নাই তেনেকে, গতিকে মই ভাবি একদম বেছিকৰ পৰা ষ্টাৰ্ট কৰিছো যে কনষ্টিটিউশ্যনটো কি আপোনালোকে জানে বুলিয়ে আৰম্ভ কৰিছো। কনষ্টিটিউশ্যননো কি কোনোবাই ক'ব নেকি বাৰু? কনষ্টিটিউশ্যনখন আমি কি বুলি জানো? ইণ্ডিয়ান পলিটিত কনষ্টিটিউশ্যনখন কি হয়? সংবিধানখনৰ কথা যদি আমি ক'বলৈ যাওঁ, কনষ্টিটিউশ্যনখন কি হয় আচলতে একদম শ্বৰ্টকে যদি ক'বলৈ যাওঁ, কনষ্টিটিউশ্যন হৈছে বুক অফ ল। যদি আমি 3টা ৱৰ্ডত ক'বলৈ যাওঁ, বুক অফ ল অৰ্থাৎ সংবিধানখনত কি থাকে? সংবিধানখন হ'ল এনেকুৱা এখন কিতাপ য'ত আইনৰ কথাবোৰ থাকে, নীতি নিয়মৰ কথা থাকে, হয়নে? হুইচ গভাৰ্ণছ দ্য ষ্টেট। কনষ্টিটিউশ্যন ইজ এ বুক অফ ল হুইচ গভাৰ্ণছ দ্য ষ্টেট। অৰ্থাৎ সংবিধানখন হ'ল সেইখন কিতাপ যি আমাৰ দেশ বা ৰাজ্য এই সকলোখিনি চলোৱাত কি কৰে? সহায় কৰে, বা সেই সকলোখিনি চলোৱাৰ মূল চালিকা শক্তিটোৱে হৈছে আমাৰ কনষ্টিটিউশ্যনখন। আজি আপুনি মই কেনেকৈ জীয়াই থাকিম, আপুনি মই চৰকাৰৰ ফালৰ পৰা কোনটো সুবিধা লাভ কৰিম, আজি আপোনাৰ বা মোৰ আমাৰ দেশখনৰ প্ৰতি কি দায়িত্ব বা কৰ্তব্য আছে, সেই সকলোখিনি নিৰ্ধাৰণ কৰি দিয়ে এই কনষ্টিটিউশ্যনখনে। গতিকে কনষ্টিটিউশ্যনখন হ'ল আমাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট এখন কিতাপ, য'ত সেই নিয়মখিনিৰ কথা উল্লেখ থাকে, য'ত সেই আইনৰ কথা উল্লেখ থাকে যি ষ্টেটখন চলায়। ষ্টেট মানে ইয়াত এটা টেৰিটৰীৰ কথা কোৱা হৈছে, সেইখন দেশ হ'ব পাৰে, সেইটো এখন ৰাজ্য হ'ব পাৰে। ঠিক আছে? এতিয়া এই কনষ্টিটিউশ্যনখনৰ কামৰ কথা যে মই ক'লো আপোনাক, কাইণ্ডলি কোনোবা হেৰি কৰিছে ইউজ কৰিছে নেকি বৰ্ডখন কাইণ্ডলি ইউজ নকৰিব। মই আপোনালোকক দি দিম PDF যদি প্ৰয়োজন হয়, পাছত মই দি দিম গ্ৰুপত। বৰ্ডখন টাচ নকৰিব দেই। এতিয়া এই কনষ্টিটিউশ্যনখনৰ যিখিনি ফাংচন অফ কনষ্টিটিউশ্যন যদি পঢ়িবলৈ যাওঁ আমি, ফাংচন অফ কনষ্টিটিউশ্যন অৰ্থাৎ কনষ্টিটিউশ্যনখনৰনো কাৰ্যপ্ৰণালীনো কি কি, কনষ্টিটিউশ্যনখনৰনো কাম কি কি হয়, সংবিধানখনৰনো কাম কি কি হয়, আমি সেইটো জানিব লাগিব। কাৰণ সংবিধানখন কি আমি ইতিমধ্যে গম পালো, সংবিধানখন কিছুমান আইনৰ মানে এখন কিতাপ হয় যি এটা পৰিসীমা চলাবলৈ বা এটা পৰিসৰ চলাবৰ কাৰণে কিছুমান নীতি নিয়ম নিৰ্ধাৰণ কৰি দিয়ে। ঠিক আছে, সেইটো আমি গম পালো। এতিয়া ইয়াৰ ফাংচনবোৰনো কি কি আমি এটা এটাকে লক্ষ্য কৰোঁ। প্ৰথম ফাংচনটোৱে হৈছে কি হৈছে যে আমাৰ যিসকল ৰিপ্ৰেজেণ্টেটিভ থাকে, ৰিপ্ৰেজেণ্টেটিভসকলে কি কৰে? দে মেক দ্য ল। এই যে মই ল কথা কৈছো, বুক অফ ল, এই ল খিনিতো লিখিব লাগিব, এই ল খিনি নিৰ্ধাৰণ কৰি দিব লাগিব। সেই ল খিনি কোনে নিৰ্ধাৰণ কৰি দিয়ে? সেই ল খিনি নিৰ্ধাৰণ কৰি দিয়ে সেই ৰিপ্ৰেজেণ্টেটিভ সকলে। ৰিপ্ৰেজেণ্টেটিভ সকল কোনসকল? আমাৰ ফালৰ পৰা যিখিনি মানুহ নিৰ্বাচিত হৈ যায়, MLA হওক, MP হওক, তাৰ পাছত ওপৰ লেভেললৈ গ'লে প্ৰাইম মিনিষ্টাৰ, এই সকলোখিনিয়ে কি কৰে? এই সকলোখিনিয়ে আমাৰ সেই সংবিধানখনৰ নীতি নিয়মখিনিও মাজে মাজে তেওঁলোকে কি কৰে? সলনি কৰি থাকে। এতিয়া আপোনালোকে শুনিছিলে চাগে 2019 বৰ্ষৰ সেই সময়খিনিৰ কথা, যেতিয়া কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, কেব, সেইখিনি শব্দখিনি শুনিছিলে চাগে, হয়নে?
সেই কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট এক্টখন কি আছিলেনো সেই আমাৰ সেই যি কনষ্টিটিউশ্যন আছিলে সেই কনষ্টিটিউশ্যনখনত কিছুমান চেঞ্জ আনিছিলে যিহেতু সেই চেঞ্জখিনি কোনে আনিছিলে সেই ৰিপ্ৰেজেণ্টেটিভসকলে আনিছিলে গতিকে কি হয় দে আৰ দ্য ৰুল মেকাৰ্ছ তেওঁলোকে সেই ৰুলবোৰ তৈয়াৰ কৰে আমাৰ মানুহখিনিৰ কাৰণে সেই ৰুলবোৰ তেওঁলোকে তৈয়াৰ কৰে দে আৰ দ্য ৰুল মেকাৰ্ছ কিন্তু যদিও তেওঁলোকক আমাৰ ৰুল মেকাৰ বুলি কোৱা হয় তেওঁলোকে যিকোনো এটা নিয়ম ঘপককে বনাই দিব নোৱাৰে বুজি পাইছেনে দেয়াৰ পাৱাৰ ইজ নট এবছলিউট পাৱাৰ তেওঁলোকৰ নাই তেওঁলোকে যিকোনো এটা নিয়ম ঘপককে বনাই দিব নোৱাৰে তেওঁলোকৰ যিখিনি পাৱাৰ আমি দিছো তেওঁলোকক যিখিনি পাৱাৰ সংবিধানখনে প্ৰদান কৰিছে তেওঁলোকৰ সেই পাৱাৰতো কিছুমান আচলতে লিমিটেশ্যন কিন্তু আছে লিমিটছ আছে ঠিক আছে কনষ্টিটিউশ্যনখনে গোটেই বস্তুটো বেলেঞ্চ কৰি থাকে সেই ৰুল মেকাৰসকলৰ আৰু পাব্লিকৰ গোটেই কথাখিনি বেলেঞ্চ কৰি থাকে আমাৰ কি আশা আকাংক্ষা আছে সেইখিনি আমাৰ যিসকল ৰুল মেকাৰ আছে তেওঁলোকে জনাব তেওঁলোকৰ মাজত এটা মানে ওতঃপ্ৰোত সম্বন্ধ আনিবৰ কাৰণে কনষ্টিটিউশ্যনে এটা বেলেঞ্চ সদায় ক্ৰিয়েট কৰি থাকে এতিয়া কনষ্টিটিউশ্যনখন যিহেতু আমি চাইছো কনষ্টিটিউশ্যনখন কি হয় বা কনষ্টিটিউশ্যনখননো কোনে কি তৈয়াৰ কৰে ইয়াৰ লগত কি কি কথা জড়িত হৈ আছে ইতিমধ্যে আমি চাইছো কিছুমান দেশত ইলেকশ্যন হয় কিছুমানত আকৌ ইলেকশ্যন নহয় নো ইলেকশ্যন আজি যেনেকে পঞ্চায়ত মানে নিৰ্বাচনৰ কাৰণে ডেট ঘোষণা কৰিছে কিন্তু ভাৰতৰ দৰে এখন গণতান্ত্ৰিক দেশত ইলেকশ্যন হয় কিন্তু পৃথিৱীত এনেকুৱা কিছুমান দেশো আছে য'ত কোনো ধৰণৰ ৰিপ্ৰেজেণ্টেটিভ মানে মানুহে নিৰ্বাচন কৰি নিদিয়ে তাৰ যিসকল মানে জনসাধাৰণ থাকে তেওঁলোকে নিৰ্বাচন কৰি নিদিয়ে পৃথিৱীত তেনেকুৱা দেশো আছে য'ত ইলেকশ্যন হয় দুটাই ভাগ আছে ৰিপ্ৰেজেণ্টেটিভ সকলৰ মাজত দুটা ভাগ আছে ৰিপ্ৰেজেণ্টেটিভ সকলৰ মাজত দুটা ভাগ আছে এটা হৈছে ইলেকশ্যন হৈ আমি ৰিপ্ৰেজেণ্টেটিভ আমাৰ ফালৰ পৰা নিৰ্বাচন কৰি দিওঁ আৰু এটা আছে আপোনাৰ নো ইলেকশ্যন এইটো টাইপ হৈছে নো ইলেকশ্যন তাত আপোনালোকৰ ইলেকশ্যন নহয় এতিয়া ইলেকশ্যন য'ত য'ত হয় তাত কোন ধৰণৰ ব্যৱস্থা দেখিবলৈ পোৱা যায় তাত দেখিবলৈ পোৱা যায় ডেমক্ৰেচি আৰু লগতে ৰিপাব্লিক ডেমক্ৰেচি আৰু ৰিপাব্লিক ব্যৱস্থাটো ইলেকশ্যন হোৱা দেশসমূহত দেখিবলৈ পোৱা যায় আৰু য'ত ইলেকশ্যন নহয় নো ইলেকশ্যন য'ত কোনো ইলেকশ্যনেই নহয় তাত কি দেখিবলৈ পোৱা যায় এই দুটা ৱৰ্ড চাগে শুনিছে আপোনালোকে মনাৰ্কি আৰু এনাৰ্কি ৱৰ্ডকেইটা শুনিছেনে বাৰু মোক কমেণ্ট ছেকশ্যনত জনাব মানে চাৰ্ট ছেকশ্যনত জনাব মনাৰ্কি আৰু এনাৰ্কি এই ৱৰ্ড দুটা শুনিছেনে আপোনালোকে ডেমক্ৰেচি বা ৰিপাব্লিক এই দুটা ৱৰ্ড চাগে শুনিছে আমি আমাৰ ভাৰতবৰ্ষখন এখন ডেমক্ৰেটিক ৰিপাব্লিক বুলি কোৱা হয় কিন্তু নো ইলেকশ্যন য'ত কোনো ধৰণৰ ইলেকশ্যন নহয় তাত দুটা বস্তু আছে এটা হৈছে মনাৰ্কি আৰু এটা হৈছে এনাৰ্কি মনাৰ্কি আৰু এনাৰ্কি এই ৱৰ্ড দুটা শুনিছেনে বাৰু যদি নাই শুনা মোক চাৰ্ট ছেকশ্যনত জনাব পাৰে মানে তেতিয়া কি হয় আমাৰ শুনিছো ৰজাৰ শাসন বঢ়িয়া 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 ঠিক আছে নো ছাৰ ঠিক আছে বঢ়িয়া মানে কি হয় মই এইটো কাৰণে আপোনালোকক এক্টিভ থাকিবলৈ কৈছো চাৰ্ট ছেকশ্যনত যাতে আমাৰ টু ৱে মানে বোথ ৱে কনভাৰ্চেশ্যন এটা হয় বোথ ৱে এটা মানে যদি কনভাৰ্চেশ্যন হয় তেতিয়া ক্লাছটো এংগেজমেণ্টটো বাঢ়ি থাকে ঠিক আছে চ' এতিয়া আমি চাওঁ ডেমক্ৰেচি আৰু ৰিপাব্লিক এই দুটা ৱৰ্ডটো আপোনালোকে যিখিনিয়ে বুজি পাইছে মই যিসকলে ধৰক অকণমান অসুবিধা আছে তেওঁলোকৰ মাজত অকণমান আগবঢ়াই দিছো হয় ছাৰ শুনিছো ক্লাছ 9 একদম বেছিক কথা পঢ়ি আছো আমি দেই আমি পলিটিৰ আচলতে ভিতৰলৈ সোমোৱাই নাই আমি বাহিৰে তাৰ লাইনডালহে চুই আছো পলিটি আমি লাহে লাহে ভিতৰলৈ সোমাম ঠিক আছে আৰু ৰিপাব্লিকত কি হয় ৰিপাব্লিকত মোৰ পেনটোৱে বৰ অসুবিধা কৰিছে চৰি ৰিপাব্লিকত কি হয় ৰিপাব্লিকত এজন থাকে হেড অফ ষ্টেট ঠিক আছে আৰু এজন থাকে হেড অফ পেনটো অসুবিধা কৰিছে হেড অফ গভৰ্ণমেণ্ট চৰি ফৰ ডেট দেই পেনটোৱে মাজে মাজে অসুবিধা কৰিছে ৰিপাব্লিকত কি থাকে এজন হেড অফ ষ্টেট থাকে আৰু এজন থাকে হেড অফ গভৰ্ণমেণ্ট এতিয়া হেড অফ ষ্টেট কোনজনক কোৱা হয় জানে নি কোনোবাই হেড অফ ষ্টেট কাক কয় আমাৰ ভাৰতবৰ্ষখন ডেমক্ৰেটিক ৰিপাব্লিক চ' আমাৰ ইয়াতো আছে হেড অফ ষ্টেট আৰু আমাৰ ইয়াত হেড অফ গভৰ্ণমেণ্ট আছে হেড অফ ষ্টেট বুলি কাক কোৱা হয় বাৰু কোনোবাই জানে নেকি হেড অফ ষ্টেট কাক কোৱা হয়
আচ্ছা গভৰ্ণৰ ন বাৰু প্ৰেচিডেণ্ট কওকচোন সকলোৱে কওক যি যি এক্টিভ আছে কওক ইয়াত 11জন উপস্থিত আছে সকলোৱে ছাত্ৰত লিখি দিলে ভাল হয় দেই এইটো এটা আচলতে চেৰিমনিয়েল পজিশন হয় এই হেড অফ ষ্টেট পজিশন যিটো হয় আমাৰ ইয়াত এটা চেৰিমনিয়েল পজিশন হয় পজিশন ইয়াত হেড অফ ষ্টেট আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত হৈছে প্ৰেচিডেণ্টজন ঠিক আছে আৰু হেড অফ গভৰ্ণমেণ্ট কোনজন হ'ব কোনজন ইজ দ্য প্ৰাইম মিনিষ্টাৰ অফ আৱাৰ কাণ্ট্ৰি মানে এক্সিকিউটিভ ডিচিশ্যন কোনে ল'ব যে দেশখনৰ কাৰণে এক্সিকিউটিভ ডিচিশ্যন যদি ল'বলগীয়া হয় সেই ডিচিশ্যনবোৰ ল'ব প্ৰাইম মিনিষ্টাৰজনে ঠিক আছে এক্সিকিউটিভ পাৱাৰবোৰ থাকিব কাৰ ওচৰত প্ৰাইম মিনিষ্টাৰ হোল্ডছ দ্য এক্সিকিউটিভ পাৱাৰ হেং মাৰিছে কিয় বৰ্ডখনে এক মিনিট ৰ'ব প্ৰাইম মিনিষ্টাৰ হোল্ডছ দ্য এক্সিকিউটিভ পাৱাৰ আৰু হেড অফ ষ্টেট প্ৰেচিডেণ্টজনে কি কৰে প্ৰেচিডেণ্টজনে মানে কি পায় তেওঁ ফৰ্মেল যিবোৰ টাস্ক থাকে ফৰ্মেল টাস্কবোৰ কৰিবৰ কাৰণে তেওঁক ৰখা হয় ঠিক আছে হি ইজ দ্য চেৰিমনিয়েল হেড হয় চেৰিমনিয়েল ফিগাৰ হেড হয় বুজি পালে আমি কি চালো মই আকৌ এবাৰ ৰিপিট কৰি দিছো ইলেকশ্যন নো ইলেকশ্যন হয়নে এতিয়া ইলেকশ্যন য'ত হয় ইলেকশ্যন য'ত হয় তাৰ ৰিপ্ৰেজেণ্টেটিভৰ কথা যদি আমি চাবলৈ যাওঁ তাত ডেমক্ৰেটিক আৰু ৰিপাব্লিক দেখা যায় আৰু য'ত নো ইলেকশ্যন হয় তাত মনাৰ্কি আৰু এনাৰ্কি পোৱা যায় মনাৰ্কি আৰু এনাৰ্কি আমি চাম এতিয়া আমি ৰিপাব্লিক আৰু ডেমক্ৰেচিৰ কথা পঢ়ি আছো ডেমক্ৰেচিক কি হয় মানুহৰ কাৰণে মানুহৰ দ্বাৰা আৰু ৰিপাব্লিকত কি হয় হেড অফ গভৰ্ণমেণ্ট থাকে আৰু হেড অফ ষ্টেট থাকে হেড অফ গভৰ্ণমেণ্ট হ'ব প্ৰাইম মিনিষ্টাৰজন যি এক্সিকিউটিভ পাৱাৰবোৰ তেওঁৰ হাতত থাকে এক্সিকিউটিভ পাৱাৰ মানে কোনবোৰ আজি আমাৰ দেশৰ কাৰণে যিবোৰ আটাইতকৈ বেছি প্ৰয়োজনীয় ডিচিশ্যনবোৰ ল'বলগীয়া হয় আজি আমাৰ দেশক প্ৰতিনিধিত্ব কৰিছে চাইনাৰ লগত কিবা এটা আমি ডিল কৰিবলগীয়া হৈছে আজি ৰিচেণ্টলি ডনাল্ড ট্ৰাম্পৰ লগত ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰে কেইবাটাও ডিল কৰিছে সেই এক্সিকিউটিভ ডিচিশ্যনবোৰ কোনে লৈছে প্ৰাইম মিনিষ্টাৰ লৈছে অন বিহাফ অফ আৱাৰ কাণ্ট্ৰি আৰু হেড অফ ষ্টেট হৈছে কোনজন প্ৰেচিডেণ্টজন যি হৈছে এটা চেৰিমনিয়েল ফিগাৰ হেড ঠিক আছে আমি এইকণলৈকে গম পালো এতিয়া চাম আমি নো ইলেকশ্যন ইলেকশ্যন হোৱা দেশত কি হয় আমি চালো আৰু এতিয়া আমি চাম নো ইলেকশ্যন য'ত ইলেকশ্যনেই নহয় তাত কি হয় ইলেকশ্যন হোৱা দেশসমূহনো কি হয় আমি এতিয়া সেইটো লক্ষ্য কৰিম ওকে নো ইলেকশ্যন আমি দুটা বস্তু চাইছিলো এটা হৈছে মনাৰ্কি আৰু এটা হৈছে এনাৰ্কি আমি এনেকে পঢ়ি যাম আমি মাইণ্ড মেপ বনাই পঢ়িব লাগিব আমি এনেকে ছবি আঁকি পঢ়িব লাগিব আমি যদি ডাইৰেক্ট এখন কিতাপত নোটছ এখবলৈ এগালমান পঢ়িবলৈ যাওঁ তেতিয়া আমাৰ মনত কথাবোৰ কেতিয়াও নাথাকে আমি পঢ়োতে সদায় এটা কথাই মন কৰিব লাগিব যে কথাবোৰ আমাৰ মনত এটা সাধুৰ নিচিনাকে সোমাই গৈছে তেতিয়া পৰীক্ষাত মই দি ক'ব পাৰো আপোনালোকক কোনো কাৰণতে অসুবিধা নহয় আপোনালোকক যদি চিধাকে নকৰি প্ৰশ্নটো বেকাকেও সোধে আপোনালোকৰ যদি সাধুৰ নিচিনাকে কথাবোৰ পঢ়িছে আপোনালোকে যদি এটা ষ্টৰী নিচিনাকে কথাবোৰ মনত ৰাখে কেতিয়াও আপোনালোকৰ অসুবিধা নহয় ঠিক আছে চ' মনাৰ্কি কথা যদি ক'বলৈ যাওঁ কনষ্টিটিউচনেল মনাৰ্কি সাংবিধানিক মনাৰ্কি কথা যদি ক'বলৈ যাওঁ তাত কি থাকে কুইন বা কিং থাকে প্লাছ প্ৰাইম মিনিষ্টাৰ থাকে ঠিক আছে কুইন বা কিং থাকে আৰু প্ৰাইম মিনিষ্টাৰ থাকে কুইনৰ যিটো পজিশ্যন সেইটো হৈছে হেৰিডিটাৰী বংশগত হিচাপে যিটো সেই পজিশ্যনটো আহে ঠিক আছে আৰু এবছলিউট মনাৰ্কি যিটো হয় এবছলিউট মনাৰ্কি কি থাকে হেড অফ ষ্টেট যিজন হয় আমাৰ ক্ষেত্ৰত যেনেকে হেড অফ ষ্টেট প্ৰেচিডেণ্ট হয় হেড অফ ষ্টেট আৰু হেড অফ গভৰ্ণমেণ্ট এই দুইজন কি হয় ইজ চেম এবছলিউট মনাৰ্কিত কি হয় হেড অফ ষ্টেট আৰু হেড অফ গভৰ্ণমেণ্ট এই দুয়োটা পজিশ্যন একেজন মানুহে আচলতে হোল্ড কৰে ঠিক আছে উদাহৰণস্বৰূপে কি হ'ব
উদাহৰণস্বৰূপে হ'ব সৌদি আৰব, UAE, ইয়াত কি আছে, ইয়াত এবছলিউট মনাৰ্কি আমি দেখিবলৈ পাওঁ, য'ত হেড অফ ষ্টেট আৰু হেড অফ গভৰ্ণমেণ্ট একেজন মানুহে হোল্ড কৰি আছে। ঠিক আছে, এনাৰ্কিত কি হ'ব বাৰু জানে নি? কিবা এটা গেছ কৰিব পাৰিছে নে এনাৰ্কিত কি হ'ব পাৰে? মনাৰ্কিৰ কথা আমি গম পালোই, এনাৰ্কিত কি হ'ব পাৰে বাৰু? জনাবচোন চাট ছেকশ্যনত, এনাৰ্কিত কি হ'ব পাৰে? এনাৰ্কিত কি হ'ব পাৰে বাৰু? এনাৰ্কিত দেয়াৰ ইজ নো ৰুল, তাত মানুহৰ কোনো কথাই নাথাকে। তাত যদি কিবা কথা মেটাৰ কৰে, সেইটো হৈছে সেই দেশখনৰ যিজন সৰ্বেসৰ্বা তেওঁৱে গোটেই কথাবোৰ নিৰ্ধাৰণ কৰে। আমাৰ উদাহৰণ কি হ'ব বাৰু? উদাহৰণ এনাৰ্কি ক'ত দেখিবলৈ পোৱা যায়? আমাৰ বৰ্তমান মানে হেৰিয়ত চাবলৈ গ'লে এনাৰ্কি ক'ত দেখিবলৈ পোৱা যায়? বৰ্তমান পৃথিৱীত চাবলৈ গ'লে এনাৰ্কি ক'ত দেখিবলৈ পোৱা যায়? এনাৰ্কি ইউকেত নহয় দেই, এনাৰ্কি ইউকেত নহয়। য়েছ, নৰ্থ কোৰিয়া, বঢ়িয়া, নৰ্থ কোৰিয়া, কিম জং উন। তাত কোনো ৰুলেই নাই, তাত মানুহৰ কোনো আশা আকাংক্ষাক তাৰ যিজন ৰুলাৰ তেওঁ কোনো গুৰুত্বই নিদিয়ে। তাত আপুনি কি পিন্ধিব, কি খাব, চুলি কেনেকৈ কাটিব তালৈকে নিৰ্ধাৰণ কৰে। চ' তাত মানে বাই দ্য পিপুল ফৰ দ্য পিপুল তাৰ কোনো তেনেকুৱা ধৰণৰ কোনো কেছেই নাই। মানে তাৰ যিজন সৰ্বেসৰ্বা, তাৰ যিজন লিডাৰ হয়, তেওঁৱে সকলো ধৰণৰ কথা নিৰ্ধাৰণ কৰে, তাত মানুহৰ কোনো ধৰণৰ স্বাধীনতাই নাই। চ' দেট ইজ এনাৰ্কি। ঠিক আছে, আমি মনাৰ্কি চালো, এনাৰ্কি চালো। এতিয়া আমি যিটো ডেমক্ৰেচিৰ কথাই পঢ়িব লাগিব, আমি আমাৰ দেশখনৰ কথা পঢ়িবলৈ লাগিব। গতিকে আমি লাহে লাহে এতিয়া আমি ডেমক্ৰেচিৰ কথা পঢ়িবলৈ যাম, মাজে মাজে ডেমক্ৰেচিৰ মাজলৈ সোমাই যাম, যে ডেমক্ৰেচিৰ ভাগনো কি কি আছে, কেনেকুৱা কেনেকুৱা ধৰণৰ ডেমক্ৰেচি পৃথিৱীৰ বিভিন্ন দেশসমূহত দেখিবলৈ পোৱা যায়। ডেমক্ৰেচিৰ ভাগ আছে, আমি মাজলৈ যেতিয়া সোমাই যাম তেতিয়া আমি গম পাম কেনেকুৱা ধৰণৰ ডেমক্ৰেচি আপোনালোকে বৰ্তমান সময়ৰ মানে পৃথিৱীৰ ক্ষেত্ৰত বৰ্তমান পৃথিৱীত দেখিবলৈ পোৱা যায়, সেয়া আমি চাম। ডেমক্ৰেচি, চ' ডেমক্ৰেচিৰ কথা যদি আমি ক'বলৈ যাওঁ, দেয়াৰ ইজ টু কাইণ্ড অফ ডেমক্ৰেচি। ওৱান ইজ ডাইৰেক্ট ডেমক্ৰেচি এণ্ড আনাদাৰ ওৱান ইজ ইনডাইৰেক্ট ডেমক্ৰেচি। ডাইৰেক্ট ডেমক্ৰেচি আৰু ইনডাইৰেক্ট ডেমক্ৰেচি। এতিয়া কোনোবাই ক'ব নেকি আমাৰ ইণ্ডিয়াত কোন ধৰণৰ ডেমক্ৰেচি দেখিবলৈ পোৱা যায়? ডাইৰেক্ট ডেমক্ৰেচি দেখো নে ইনডাইৰেক্ট ডেমক্ৰেচি দেখো বাৰু? গেছ কৰিব পাৰে, কোনো ধৰণৰ কথা নাই, গেছ কৰিব পাৰে। আচ্ছা, আৰু কোনোবাই ক'ব নেকি? ইণ্ডিয়াত আমি ইনডাইৰেক্ট ডেমক্ৰেচি দেখো। ঠিক আছে, আমি ইণ্ডিয়াত ইনডাইৰেক্ট ডেমক্ৰেচি দেখিবলৈ পাওঁ। এতিয়া ইণ্ডিয়াত যদি ইনডাইৰেক্ট ডেমক্ৰেচি আমি দেখিবলৈ পাওঁ, তেনে ডাইৰেক্ট ডেমক্ৰেচিনো কি আমি সেইটো প্ৰথমতে চাই লওঁ, তাৰপিছত আমি ইনডাইৰেক্ট ডেমক্ৰেচিৰ মাজলৈ সোমাই যাম। আপোনালোকে এটা কথা মন কৰিছেনে, আমি বস্তুবোৰ ইটোৰ লগত সিটো লিংক কৰি কৰি আহি আছো। প্ৰথমতে কনষ্টিটিউশ্যন কি পঢ়িলো, কনষ্টিটিউশ্যনৰ পাছত আমি মানে তাৰ যিখিনি ফাংচন সেইখিনি পঢ়িলো, ইলেকশ্যনৰ মানে তাৰপিছত পঢ়িলো আমি যে ইলেকশ্যন হলে কি হয় আৰু য'ত ইলেকশ্যন নহয় তাত কি হয়। তাৰপিছত আমি পঢ়িলো যে মনাৰ্কি কি বা এনাৰ্কি কি। তাৰপিছত যিহেতু আমি ডেমক্ৰেচিৰ মাজলৈ সোমাই গৈছো, এতিয়া আমি পঢ়িম যে ডাইৰেক্ট ডেমক্ৰেচি কি হয় আৰু ইনডাইৰেক্ট ডেমক্ৰেচি কি হয়। এতিয়া যিহেতু আমাৰ ইণ্ডিয়াত ইনডাইৰেক্ট ডেমক্ৰেচি আছে, আমি গোটেই পলিটিৰ ছাবজেক্টটো পঢ়িবলৈ যাওঁতে মানে ইণ্ডিয়াৰ কথাই যিহেতু পঢ়িব লাগিব, তাৰ আগত আমি চাই লওঁ যে ডাইৰেক্ট ডেমক্ৰেচিনো ক'ত দেখিবলৈ পোৱা যায় বা ডাইৰেক্ট ডেমক্ৰেচিনো কেনেকুৱা ধৰণৰ হয়। চ' ডাইৰেক্ট ডেমক্ৰেচিত কি হয়? ডাইৰেক্ট ডেমক্ৰেচিত the people directly participate in the function of the government. অৰ্থাৎ ডাইৰেক্ট ডেমক্ৰেচিত কি কৰে, যিখিনি মানুহ আছে, সেই মানে জনসাধাৰণ আছে, সকলোখিনিয়ে চৰকাৰৰ কাম কাজত অংশগ্ৰহণ কৰে। The people directly participate in the function of the government. যিখিনি মানুহ আছে সেই সকলোখিনি মানুহে, সেই জনসাধাৰণখিনিয়ে কি কৰে, চৰকাৰৰ কাম কাজত তেওঁলোকৰ লগত ওতঃপ্ৰোতভাৱে প্ৰত্যক্ষভাৱে সংযোগ কৰে।
প্ৰত্যক্ষভাৱে তেওঁলোক কি থাকে জড়িত হৈ থাকে ঠিক আছে আৰু ডাইৰেক্ট ডেমক্ৰেসি দেখিবলৈ পোৱা চাৰিটা টুল থাকে চাৰিটা টুল আছে ডাইৰেক্ট ডেমক্ৰেসিত আমি চাৰি ধৰণৰ কাম আমি দেখিবলৈ পোৱা যায় যাৰ জৰিয়তে সেই মানুহখিনিয়ে চৰকাৰৰ লগত সংযোগ হৈ থাকে ঠিক আছে there are four tools ডাইৰেক্ট ডেমক্ৰেসিত চাৰিটা টুল আছে সেইকেইটা কি কি চাওচোন ফাৰ্স্ট ওয়ান ইজ ৰেফাৰেণ্ডাম আমি এটা এটাকে চাই যাম দেই সেকেন্ড ওয়ান ইজ প্লেবিসাইট থাৰ্ড ওয়ান ইজ ৰিকল ঠিক আছে আৰু ফোৰ্থ ওয়ান ইজ ইনিচিয়েটিভ এতিয়া আমি চাওঁ এই যে ডাইৰেক্ট ডেমক্ৰেসিত মানুহখিনিয়ে সহযোগ কৰে ডাইৰেক্ট ডেমক্ৰেসিত মানুহখিনিয়ে ইটোৰ লগত মানে চৰকাৰৰ লগত যে মানে সংযোগ হৈ থাকে প্ৰত্যক্ষভাৱে তেওঁলোকেনো এই চাৰিটা টুল যিখিনিয়ে তেওঁলোকক সেই শক্তিখিনি দিছে সেই চাৰিটা টুলনো কেনেকে ধৰণে ব্যৱহাৰ কৰে আমি তাক চাম ৰেফাৰেণ্ডামনো কি বস্তু আমি তাক চাম ঠিক আছে সো ৰেফাৰেণ্ডামত কি হয় ৰেফাৰেণ্ডামত পাব্লিকে নিজৰ যিটো ভিউ যিকোনো এটা সমস্যা যি আমাৰ এইকণত ধৰি লওক পানীৰ সমস্যাটাই হ'ল বা কিবা ধৰণৰ এটা সৰু মই উদাহৰণ এটা দিছো আৰু জাষ্ট এটা সমস্যা হ'ল তেতিয়া কি হয় পাব্লিকে সেই সমস্যাটোক লৈ নিজৰ ভোট প্ৰদান কৰে ডাইৰেক্টলি ভোট প্ৰদান কৰে ডাইৰেক্টলি কি কৰে তেওঁলোকে ভোটিং কৰে সেই সমস্যাটোক লৈ ইয়েস বা নো যে সমস্যাটো এনেকে সমাধান হ'ব লাগিব বা এই সমস্যাটো সমাধান হ'ব নালাগে বস কথাটো তেনেকে ধৰণৰ এটা ডিসিশন লোৱা হয় ঠিক আছে ৰেফাৰেণ্ডামত এটা কথা মন কৰিব সদায় যে ৰেফাৰেণ্ডামত কেতিয়াও যিখিনি আপোনালোকৰ টেৰিটৰিয়েল মেটাৰ্স থাকে অৰ্থাৎ মানে আমাৰ ৰাজ্যখনৰ লগত বা আমাৰ দেশখনৰ লগত যদি কিবা বেলেগ ওচৰৰ ৰাষ্ট্ৰৰ যদি কিবা টেৰিটৰিয়েল সংঘাত আহে সেই সংঘাতখিনিৰ ক্ষেত্ৰত কিন্তু ৰেফাৰেণ্ডামত তেওঁলোকৰ ভিউটো লোৱা নাযায় ঠিক আছে সেই টেৰিটৰিয়েল সংঘাতখিনিৰ ক্ষেত্ৰত কোনটো টুলৰ সহায়ত তেওঁলোকৰ ভিউটো লোৱা যায় বা পাব্লিকে কোনটো টুলৰ সহায়ত সহযোগ কৰে সেইটো হৈছে প্লেবিসাইটৰ যোগেদি কি কৰে প্লেবিসাইটৰ যোগেদি পাব্লিকে ডাইৰেক্টলি জয়েন কৰে তেওঁলোকে নিজৰ মতটো দাঙি ধৰে যেতিয়া যিকোনো এটা মেটাৰ টেৰিটৰিয়েল এটা মেটাৰ আহি পৰে টেৰিটৰিয়েল মেটাৰ মানে কোনটো আমাৰ ওচৰৰ বহিৰাষ্ট্ৰৰ লগত যদি কিবা চাৰিসীমাৰ সংঘাত আহে তেনেকুৱা ধৰণৰ ক্ষেত্ৰসমূহত কি হয় পাব্লিকে প্লেবিসাইটৰ যোগেদি সেই ৰাষ্ট্ৰসমূহৰ লগত মানে সমস্যাটোৰ সমাধানৰ ক্ষেত্ৰত তেওঁলোকে তাত জয়েন কৰে বা আমাৰ উদাহৰণস্বৰূপে আমাৰ মানে ব্ৰিটিছৰ যেতিয়া শাসন হৈ আছিলে ব্ৰিটিছৰ শাসনৰ শেষত যেতিয়া জুনাগড় আমাৰ এনেকুৱা জেগা আমি আমাৰ যেতিয়া দীপাংকৰ ছাৰে আপোনালোকক মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়াব তাত আপোনালোকে গম পাব যে জুনাগড় যেতিয়া ইণ্ডিয়াৰ লগত থাকিব নে নাথাকে সেইটোৰ ওপৰত এটা ডিচিশ্যন ল'বলগীয়া হৈছিলে জুনাগড় সেই এক্সেছনৰ ক্ষেত্ৰত কি হৈছিলে তেতিয়া প্লেবিসাইট কৰা হৈছিলে অৰ্থাৎ জুনাগড়ৰ যিখিনি মানুহ আছিলে তেওঁলোকৰ মতামত লোৱা হৈছিলে যে আপোনালোকে ইণ্ডিয়াৰ লগত থাকিব নে নাথাকে ঠিক আছে জুনাগড়ৰ সেই মানুহখিনিয়ে তেওঁলোকৰ নিজৰ মতামত দাঙি ধৰিছিলে প্লেবিসাইটৰ যোগেদি আৰু তাৰ পাছতেই তেনেকে আমাৰ ইণ্ডিয়াৰ লগত সেই প্ৰিন্সলি ষ্টেটছখিনি বা সেইখিনি আমাৰ ইয়াত জইন হৈছিলে 3 নম্বৰ টুলটো আহিলে ৰিকলনো কি হয় ৰিকলৰ ক্ষেত্ৰত কি হ'ব যেতিয়া কোনোবা এজন মানুহ কিবা এটা কাম কৰিবৰ কাৰণে কেপেবল নহয় আজি আপোনালোকে মোক কিবা এটা কাম কৰিবলৈ ধৰক আগবঢ়াই দিছে মোক নিৰ্বাচন কৰি কিবা এটা কামত পঠাই দিছে ঠিক আছে তেতিয়া কি হয় মই যদি সেই কামটো কমপ্লিট কৰিব পৰা নাই মই যদি আপোনালোকৰ আশা আৰু আকাংক্ষাত মই নিজকে স্থাপিত কৰিব পৰা নাই প্ৰতিষ্ঠা কৰিব পৰা নাই তেতিয়া কি কৰিব পাৰে পাব্লিকে মোক আকৌ ৰিকল কৰিব পাৰে মানে ঘূৰাই মাতিব পাৰে ঘূৰাই লৈ আনিব পাৰে বুজি পাইছেনে কি কৈছো when someone is not capable enough he or she can be recalled আৰু তাৰপিছত কি কৰিব বেলেগ এজন মানুহক another one can be put in his position
যদি আজি মই আপোনালোকৰ ফালৰ পৰা আগবঢ়াই দিয়া কিবা এটা কাম সঠিকভাৱে সমাপন কৰিব পৰা নাই, সেই ক্ষেত্ৰত কি হ'ব, মোৰ সেই পজিশ্যনটোক আন এজন মানুহ আহি নি বহাই দিব, যাতে সেই কামটো নিয়াৰিকৈ সেই মানুহজনে কমপ্লিট কৰিব পাৰে। ঠিক আছে, আমি তিনিটা পঢ়িলো। প্ৰথমটো হ'ল ৰেফাৰেণ্ডাম, দ্বিতীয়টো হ'ল প্লেবিচাইট, তৃতীয়টো হ'ল ৰিকল, লাষ্টটো হৈছে ডাইৰেক্ট ডেমক্ৰেচিৰ লাষ্ট টুলটো হৈছে দেট ইজ দ্য ইনিচিয়েটিভ। এই ৱৰ্ডবোৰতে আচলতে গোটেই কথাটো সোমাই আছে। ইনিচিয়েটিভ ইনিচিয়েটিভ মানে বুলি ক'লে আমি কি বুজো, কিবা এটা কামত ইনিচিয়েট কৰা, হয় নাই? তো ইনিচিয়েটিভৰ ক্ষেত্ৰত কি হয়, যদি গভৰ্ণমেণ্টে কোনো এটা কামক লৈ নিজৰ মানে তেওঁলোকৰ কাম কৰা মনোভাৱটো প্ৰকাশ নকৰে, ইফ গভৰ্ণমেণ্ট ইজ নট টেকিং এনি ইনিচিয়েটিভ, যদি কোনো ধৰণৰ কাম এটা লৈ তেওঁলোকৰ যদি কাম কৰাৰ মন নাথাকে বা কামটোক লৈ তেওঁলোক যদি আগ্ৰহী নহয়, তেতিয়া কি হয়, পিপুল কেন টেক ইনিচিয়েটিভ। তেতিয়া কি কৰে, মানুহে জনসাধাৰণে সেই ক্ষেত্ৰটোত তাক টেক অভাৰ কৰি লয় আৰু তেওঁলোকে কামটো কমপ্লিট কৰিবলৈ চেষ্টা কৰে। ঠিক আছে, তো এইকেইটা আছিলে ডাইৰেক্ট ডেমক্ৰেচিৰ চাৰিটা টুল। আমি ডাইৰেক্ট ডেমক্ৰেচি আৰু ইনডাইৰেক্ট ডেমক্ৰেচিৰ কথা চাইছিলো। যিহেতু আমি এতিয়া লাহেকৈ ইণ্ডিয়ান কনটেক্সটত সোমাই যাম, গতিকে আপোনালোকে প্ৰথমতে ডাইৰেক্ট ডেমক্ৰেচিৰ কথা চালে। ডাইৰেক্ট ডেমক্ৰেচিত কি হয়, মানুহে ডাইৰেক্ট জইন কৰে, ডাইৰেক্ট সেই ডেমক্ৰেচিটো জইন কৰে আৰু তাত তেওঁলোকে মানে এক্টিভলি পাৰ্টিচিপেট কৰে। আৰু সেই এক্টিভলি পাৰ্টিচিপেট কৰোঁতে তেওঁলোকে চাৰিটা টুল ইউজ কৰে, ৰেফাৰেণ্ডাম, প্লেবিচাইট, ৰিকল এণ্ড ইনিচিয়েটিভ। ৰেফাৰেণ্ডামত কি হয়, ৰেফাৰেণ্ডামত যিকোনো এটা প্ৰব্লেমৰ ক্ষেত্ৰত বা যিকোনো এটা মতামতৰ ক্ষেত্ৰত পাব্লিকৰ ভিউটো লোৱা হয়। পাব্লিকে কি ভাবে, পাব্লিকে এই ক্ষেত্ৰত কি মতামত আগবঢ়ায়, তেওঁলোকৰ তাক এক্টিভলি তেওঁলোকৰ মানে মতামত লোৱা হয়। প্লেবিচাইটত কি হয়, টেৰিটৰিয়েল কথাখিনিৰ ক্ষেত্ৰত প্লেবিচাইটত তেওঁলোকৰ মতামত লোৱা হয়। ৰিকলৰ ক্ষেত্ৰত কি হয়, যদি কোনোবা এটা কথাত কোনো মানুহে নিজৰ মানে কামটো কৰিব পৰা নাই, তেওঁক ন্যস্ত কৰা সেই দায়িত্বটো মানে পালন কৰিব পৰা নাই, তেতিয়া ক্ষেত্ৰত কি হয়, তেওঁক ৰিকল কৰা হয়। আৰু ইনিচিয়েটিভৰ ক্ষেত্ৰত কি হয়, যদি গভৰ্ণমেণ্টে কোনোবা এটা প্ৰজেক্ট লৈ, কোনোবা এটা কাম লৈ যদি তেওঁলোক গভৰ্ণমেণ্টে যদি মন দিয়া নাই কথাটোৰ ক্ষেত্ৰত, তেতিয়া পাব্লিকে সেই বস্তুটো টেক অভাৰ কৰি তাক ইনিচিয়েট কৰিব পাৰে। তো দেট ইজ ডাইৰেক্ট ডেমক্ৰেচি। ঠিক আছে, বুজি পাইছেনে বাৰু কথাবোৰ? মোক চাট ছেকশ্যনত জনাব দেই, আপোনালোকৰ ফালৰ পৰা জনাবচোন। কথাবোৰ সহজ হৈছেনে বাৰু, মানে বুজিব পৰাকে হৈছেনে? বুজি নাপালেও জনাব, বুজি পালেও জনাব, একো নাই। ময়ো গম পাম তেতিয়া যে মানে ইয়াতকে আৰু চেঞ্জ কৰিব লাগিব নে আৰু কিবা হেৰি। বঢ়িয়া, ঠিক আছে, ইজি ইজি, একো নাই, পাৰিব। বস্তুটো আমি কেনেকে এপ্ৰ'চ কৰোঁ সেইটোৱে ডিপেণ্ড কৰে আচলতে। ধুনীয়া, পাৰি যাব, একো নাই। এতিয়া আমি চাম, আমি যিহেতু কনষ্টিটিউশ্যনৰ কথা পঢ়ি আছো, আমি কনষ্টিটিউশ্যনৰ কথা পঢ়ি থাকোঁতে আমি কনষ্টিটিউশ্যনৰ সেই ফিচাৰ্ছখিনিৰ কথাটো জানিবই লাগিব। চ' এই ফিচাৰ্ছখিনিৰ কথা পঢ়িবলৈ যাওঁতে চাওঁচোন আমি যে কনষ্টিটিউশ্যনৰ যিখিনি ফিচাৰ্ছ আছে, চেলিয়েণ্ট ফিচাৰ্ছ অফ কনষ্টিটিউশ্যন, কনষ্টিটিউশ্যনৰ যিখিনি ফিচাৰ্ছ আছে সেই ফিচাৰ্ছখিনিনো কি কি, সেই ফিচাৰ্ছখিনিনো কি কি, আমি এইটো চাওঁচোন। এতিয়া চাওক, আমি লাইন বাই লাইন কিবা এটা বস্তু পঢ়ি যাব পাৰোঁ যে কনষ্টিটিউশ্যন ৰিজিড হয়, কনষ্টিটিউশ্যনত জুডিচিয়াৰী ইণ্টিগ্ৰেটেড আছে, কিবা আছে, আমি ধুনীয়াকৈ মুখস্থ কৰি পঢ়ি যাব পাৰোঁ। কিন্তু আমি সদায় বিচাৰোঁ যে পঢ়াটো সদায় ইণ্টাৰেষ্টিং হওক, পঢ়াটো সদায় ইজি হওক। আমি কেতিয়াও হাৰ্ডৱৰ্কটো লাগিবই আমাৰ পঢ়াৰ ক্ষেত্ৰত, কিন্তু হাৰ্ডৱৰ্কৰ লগতে আমাক স্মাৰ্ট ৱৰ্কৰ প্ৰয়োজন। এতিয়া স্মাৰ্ট ৱৰ্ক আমি কেনেকৈ কৰিম? চেলিয়েণ্ট ফিচাৰ্ছ অফ কনষ্টিটিউশ্যনৰ, আমি কনষ্টিটিউশ্যনৰ গোটেই ফিচাৰ্ছখিনি যদি আমি মনত ৰাখিবলৈ যাওঁ, আমি যথেষ্টখিনি বস্তু পঢ়িব লাগিব। কিন্তু আমি কি কৰিম, আমি এটা কোড ৱৰ্ডৰ জৰিয়তে কনষ্টিটিউশ্যনৰ ফিচাৰ্ছখিনি আমি মনত ৰাখিম। এটা ইণ্টাৰেষ্টিং কোড ৱৰ্ড, আপোনালোকে শুনিব যে আমি কনষ্টিটিউশ্যনৰ ফিচাৰ্ছখিনি কেনেকৈ মনত ৰাখিব পাৰোঁ। যদি এজনী ছোৱালী আছিলে, ছোৱালীজনীৰ নাম আছিলে জুডি, ঠিক আছে, মনত ৰাখিব দেই, জুডি, চৰি 1 মিনিট, a girl named Judy, ছোৱালীজনীৰ নাম আছিলে জুডি। She was rigid
and she remains single. ঠিক আছে, ছোৱালীজনীৰ নাম আছিলে জুডি, she was rigid and she remained single. ঠিক আছে, ফাইনেলি কি হল, সাধুটো মনত ৰাখিব কেনেকুৱা ধৰণৰ হৈছে। ফাইনেলি she became sick and fed up. মই গোল গোল দি যোৱা অৰ্ডকেইটা বেছিকৈ মন কৰিব। There was a girl named Judy. She was rigid and she remained single. Finally কি হল, she became sick, বেমাৰত পৰিলে, and she fed up. Then কি হল, then she went to parlor. She went to parlor. ঠিক আছে, পাৰ্লাৰলৈ গ'ল, ছোৱালীজনী ধুনীয়াকে ধুনীয়া হল, ধুনীয়া হোৱাৰ তাৰপিছত কি হল, she looked adult. She looked adult. মই মাজত যিকেইটা ৱৰ্ড গোল গোলকে দি আছো সেইকেইটা বস্তু মন কৰিব। There was a girl named Judy. She was rigid. She remained single. জুডি নামৰ এজনী ছোৱালী আছিলে, তাই ৰিজিড আছিলে আৰু তাই চিংগল আছিলে। ফাইনেলি লাহে লাহে কি হল, তাই মানে চিক হবলৈ আৰম্ভ কৰিলে, গা বেয়া হবলৈ আৰম্ভ কৰিলে, আৰু তাই এইটো লগত ফেড আপ হৈ গল। আৰু তাৰপিছত কি হল, তাই ভাবিলে এই কথাই কথা নহয়, so she went to the parlor. আৰু দেন কি হল, she looked adult. তাৰপিছত কি হল, she wrote a biodata, long biodata. She wrote a long biodata. আৰু তাৰপিছত কি হল, তাৰপিছত তাই কি কৰিলে, সোৰ্স কৰি দিলে, যিখন তাই বায়োডাটা আছিলে সেই বায়োডাটাখন কি কৰিলে, সাৰ্কুলেট কৰি দিলে, সাৰ্কুলেটেড থ্ৰু সোৰ্সেস। ষ্টৰিটো এনেকুৱা ধৰণৰ যে there was a girl named Judy. She was rigid and single. She remained single. So তাই কি হল, লাহে লাহে সিংগল হৈ থকাৰ কাৰণে she finally became sick and fed up. তাৰপিছত কি হল, she went to the parlor. She looked adult. Then she wrote a wrong biodata. আৰু তাৰপিছত সেই বায়োডাটাখন তাই লগৰ ফ্ৰেণ্ডছৰ জৰিয়তে তাই কি কৰিলে, সেইখন সোৰ্স কৰি দিলে। এতিয়া চাবলৈ গলে এই গোটেই যিটো মই সাধু কলো, যিটো কাহিনী কলো, এই কাহিনীটোত আমাৰ কনষ্টিটিউচনৰ গোটেই চেলিয়েণ্ট ফিচাৰ্ছ কেইটা সোমাই আছে। কেনেকে সোমাই আছে আমি এতিয়া সেইটো বস্তু মন কৰিম, ইণ্টাৰেষ্টিং, মন কৰিব। কনষ্টিটিউচনৰ ফিচাৰ্ছ কেইটা কেনেকে সোমাই আছে আমি সেইটো মন কৰিম। এতিয়া চাব, মই যে কৈছিলো জুডি, there was a girl named Judy. জুডিৰ পৰা ৱৰ্ডটো আহিছে জুডিচিয়াৰী। আমাৰ ইণ্ডিয়াৰ যিটো জুডিচিয়াৰী চিষ্টেম হয় সেইটো হৈছে ইণ্ডিপেণ্ডেণ্ট আৰু তাৰ লগতে হৈছে ইণ্টিগ্ৰেটেড, ইণ্ডিপেণ্ডেণ্ট প্লাছ ইণ্টিগ্ৰেটেড। আপোনালোকে এই নোটছখিনি মানে লিখিব নালাগে, মই আপোনালোকক যিহেতু ক্লাছৰ মানে হোৱাইট বৰ্ড এখনৰ প্ৰয়োজন হয় সেইকাৰণে লিখি আছো। আপোনালোকক নোটছখিনি মই ধুনীয়াকে হেণ্ড ৰিটেন নোটছ আছে, হেণ্ড ৰিটেন নোটছ মই প্ৰভাইড কৰি দিম। মই জাষ্ট বুজাবৰ কাৰণে আপোনালোকক এই বস্তুটো ইউজ কৰিছো। চ' জুডি ৱৰ্ডটোৰ পৰা আমাৰ যিটো জুডি ৱৰ্ড আছিলে, জুডি ৱৰ্ডটোৰ পৰা আহিছে যে জুডিচিয়াৰী, অৰ্থাৎ আমাৰ যি ইণ্ডিয়ান চিষ্টেম হয়, ইণ্ডিয়ান পলিটিত কি হয়, there is independent and integrated judiciary. অৰ্থাৎ হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট দুইখন যদিও ইণ্ডিপেণ্ডেণ্ট হয়, তেওঁলোকে নিজৰ নিজৰ ফিল্ডৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণে কামবোৰ কৰে, they are integrated, বিভিন্ন ক্ষেত্ৰত কিন্তু তেওঁলোকে একেলগেও জইন হৈ কিছুমান কাম কৰে। আমি যেতিয়া হাই কোৰ্ট সুপ্ৰিম কোৰ্ট পঢ়িবলৈ যাম সেই ক্ষেত্ৰত আমি গম পাম যে কেনেকৈ কাম কৰে। তাৰপিছত আমি ৱৰ্ডটো পাইছিলো যে ৰিজিড। ৰিজিড কেনেকেনো ৰিজিড আছিলে, কিন্তু ৰিজিড, she was rigid. আমাৰ যিখন কনষ্টিটিউচন হয় সেই কনষ্টিটিউচনখনত বহুত ক্ষেত্ৰত ৰিজিড হয়, কিন্তু তাৰ লগতে কিছুমান কিন্তু ফ্লেক্সিবল কণ্ডিশ্যনো তেওঁলোকে কনষ্টিটিউচনখনত প্ৰভাইড কৰা হৈছে। ৰিজিড তাৰ লগতে ফ্লেক্সিবিলিটিও আছে। ঠিক আছে, ৰিজিড এণ্ড ফ্লেক্সিবিলিটি। ঠিক আছে, তাৰপিছত আমি চাইছিলো এটা ৱৰ্ড, পাইছিলো এটা ৱৰ্ড, সেইটো হ'ল চিংগল। she remains single বুলি যে পঢ়িছিলো, চিংগল মানে কি, আমাৰ ইয়াত যিটো চিটিজেনশ্বিপ আছে, that is single citizenship. আমাৰ কনষ্টিটিউচনে আমাক
প্ৰভাইড কৰা চিটিজেনশ্বিপটো হৈছে সিঙ্গল চিটিজেনশ্বিপ অৰ্থাৎ ষ্টেটৰ বা চেণ্টাৰৰ বেলেগ বেলেগ চিটিজেনশ্বিপ আমাৰ ইয়াত নাই আমাৰ ইয়াত অনলি ওৱান চিটিজেনশ্বিপ আমি পাওঁ ঠিক আছে আমাৰ নাগৰিকত্ব দেশখনৰ কাৰণে বা ৰাজ্যখনৰ কাৰণে বেলেগ বেলেগ নহয় দেয়াৰ ইজ অনলি ওৱান সিঙ্গল চিটিজেনশ্বিপ তিনটা ৱৰ্ড আমি পাই গলো যে জুডি পালো ৰিজিট পালো সিঙ্গল পালো এতিয়া আহিলে সিক ফেড আপ সিকৰ পৰা কি আছে সিকৰ পৰা কি আহিছে মিলাবৰ কাৰণে ব্যৱহাৰ কৰা হৈছে আপোনালোকে বস্তুটো হেৰি নকৰিব সিকৰ পৰা আহিছে যে আমাৰ ভাৰতবৰ্ষখন এখন যেহেতু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হয় গতিকে তাৰ পৰা আহিছে সেকুলাৰ ক্যাৰেক্টাৰ অফ ইণ্ডিয়া সেকুলাৰ ক্যাৰেক্টাৰ অফ ইণ্ডিয়া ইণ্ডিয়ান কনষ্টিটিউশ্যন আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত কৈছে যে আমাৰ ভাৰতবৰ্ষৰ যেটো ধৰ্মনিৰপেক্ষতা তাৰ কথা উল্লেখ আছে দেন আহিলে ফেড আপ ৱৰ্ডটো আছিলে হয়নে ফেড আপ ৱৰ্ডটোত কি আছে যে ফেডাৰেল নেচাৰটো আমাৰ ইয়াত পোৱা যায় ফেডাৰেল নেচাৰ কি মই বুজাই আছো ফেডাৰেল নেচাৰটো আমাৰ ইয়াত দেখিবলৈ পোৱা যায় অৰ্থাৎ আমাৰ ইয়াত ৰাজ্যখনক কিছু ক্ষেত্ৰত কিছুমান মানে ষ্টেট লিষ্ট ইউনিয়ন লিষ্ট আপোনালোকে চাগে শুনিছে কেতিয়াবা বা কনকাৰেন্ট লিষ্ট কিছুমান ক্ষেত্ৰত কি হয় চেণ্টাৰে ডিসিশন লয় গোটেই দেশখনৰ কাৰণে ঠিক আছে গোটেই দেশখনৰ কাৰণে যেতিয়া ইউনিয়ন লিষ্টত থকা কনকাৰেন্ট লিষ্টত থকা কিছুমান ক্ষেত্ৰত দুইটা মানে সিস্টেমে ডিসিশন লয় তাত আপোনাৰ আহিলে কনকাৰেন্ট লিষ্ট যেতিয়া কিবা এটা কথাৰ ওপৰত ডিসিশন লবলগীয়া হয় ৰাজ্যখনে হেতু হ'ব ষ্টেট লিষ্ট আৰু যেতিয়া অকল ইউনিয়নে কিবা এটা কথাৰ ক্ষেত্ৰত ডিসিশন লবলগীয়া হয় হেতু হৈছে আপোনাৰ ইউনিয়ন লিষ্ট সো ফেডাৰেল ষ্ট্ৰাকচাৰ ফেডাৰেল নেচাৰ দেখিবলৈ পোৱা যায় উইথ ইউনিটাৰী বায়াস মানে হৈছে ইয়াত নোটখিনি গুছি গৈছে নেকি অতললৈ গৈছে অৰ্থাৎ ইয়াত কি দেখিবলৈ পোৱা যায় ইউনিটাৰী বায়াস মানে হৈছে ইয়াত যিখিনি আমাৰ হেৰি আছে আপোনালোকৰ ইউনিটাৰী বায়াস অৰ্থাৎ চেণ্টাৰেও কিছুমান ক্ষেত্ৰত আচলতে ডিসিশন লবলৈ পাৰে তাৰপিছত আমি পাইছিলো পাৰ্লাৰৰ কথা অৰ্থাৎ আমাৰ ইয়াত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট দেখিবলৈ পোৱা যায় পাৰ্লাৰ ৱৰ্ডটো পাইছিলো যে পাৰ্লাৰ অৰ্থাৎ আমাৰ ইয়াত পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্ট দেখিবলৈ পোৱা যায় পাৰ্লিয়ামেণ্টাৰী ফৰ্ম অফ গভৰ্ণমেণ্টটো কিনিও আমি হেতু চাম তাৰপিছত আহিলে এডাল্ট মানে হৈছে আমাৰ ভোট দিয়া বয়সটো সকলোৱে জানো আমি 18 বছৰ ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজৰ কথাটো আমি শুনিছো ভোট দিয়াৰ বয়স হৈছে আমাৰ 18 বছৰ কিন্তু আগতে আমাৰ ভোট দিয়াৰ বয়সটো কিন্তু 18 বছৰ নাছিলে ভোট দিয়াৰ মিনিমাম বয়স আছিল আমাৰ 21 বছৰ ঠিক আছে 21 বছৰ ভোট দিয়াৰ বয়স মানে মিনিমাম বয়স 21 বছৰ হলেহে ভোট দিবলৈ পাৰিছিল কিন্তু 61st এমেন্ডমেন্ট কৰি কি কৰা হল কনষ্টিটিউশ্যনখন এমেন্ড কৰি কি কৰা হল 18 বছৰলৈ বয়সটো কমাই আনা হল ফ্ৰম 21 ইয়াৰ্স 21 বছৰ বয়সৰ পৰা 18 বছৰ বয়সলৈ কমাই আনা হল যে আমাৰ ভোট দিবলৈ 18 বছৰ হলেও কৰিব পাৰে সেইটো আফটাৰ 61st এমেন্ডমেন্ট তাৰপিছত আহিলে আমাৰ লং বায়োডাটা মই যে লিখিছিলো এডালটো আমি চালো এডাল ৱৰ্ডটো পঢ়িলো তাৰপিছত আহিলে লং বায়োডাটা মানে হৈছে কি লেংগুৱেজ কনষ্টিটিউশ্যন থাকে কনষ্টিটিউশ্যন হয় আমাৰ যিখন কনষ্টিটিউশ্যন হয় আমাৰ যিখন সংবিধান হয় সেইখন ৱৰ্ল্ডৰ লেংগুৱেজ কনষ্টিটিউশ্যন হয় লং বায়োডাটা আমাৰ যিখন কনষ্টিটিউশ্যন হয় সেইখন ৱৰ্ল্ডৰ আটাইতকৈ দীঘল কনষ্টিটিউশ্যন হয় ঠিক আছে আৰু সোৰ্স লাষ্টত আমি পঢ়িছিলো যে তাই এখন লং বায়োডাটা লিখিলে আৰু এখন লিখি নিজৰ ফ্ৰেণ্ডৰ হতোই সোৰ্সৰ হতোই বিলাই দিলে তো সোৰ্স মানে কি সোৰ্স মানে হৈছে আমাৰ যিখন কনষ্টিটিউশ্যনখন আছে সেই কনষ্টিটিউশ্যনখনত বিশ্বৰ বিভিন্ন দেশৰ সংবিধানৰ পৰা ধাৰ কৰা হৈছে বিশ্বৰ বিভিন্ন সংবিধানৰ পৰা ধাৰ কৰি আমাৰ এই কনষ্টিটিউশ্যনখন বনোৱা হৈছে টু ভেৰিয়াছ সোৰ্সেছ ঠিক আছে বিভিন্ন ধৰণৰ সোৰ্সৰ পৰা আমাৰ এই সংবিধানখন তৈয়াৰ কৰা হৈছে আজি আইৰিছ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে সাউথ আফ্ৰিকাৰ কনষ্টিটিউশ্যনৰ পৰা অনা হৈছে বেলেগ বস্তু অনা হৈছে ইউএছৰ পৰা আনিছে ইউকেৰ পৰা আনিছে সকলোখিনি সামৰি লৈ আমাৰ এই কনষ্টিটিউশ্যনখন তৈয়াৰ কৰা হৈছে সো সেলিয়েন্ট ফিচাৰ্স অফ দা কনষ্টিটিউশ্যন বুলি ক'বলৈ গ'লে আমি এইকেইটা বস্তু দেখিবলৈ পাওঁ সো আপোনালোকে এটা কথা মন কৰিলে যে আমি এটা
কোড সেন্টেন্স ব্যৱহাৰ কৰি গোটেই বস্তুটো চেলিয়েন্ট ফিচাৰ্ছ এটা কনষ্টিটিউশ্যনত পঢ়িবলৈ গ'লো আমি যদি ডাইৰেক্ট পঢ়িলোহেঁতেন যে জুডিচিয়াৰী তাৰ ইণ্টিগ্ৰেটেড আৰু ইণ্ডিপেণ্ডেণ্ট থাকে আমি যদি পঢ়িলোহেঁতেন যে ৰিজিড আৰু ফ্লেক্সিবল হয় ছিংগল চিটিজেনশ্বিপ হয় ছেকুলাৰ কেৰেক্টাৰ থাকে ফেডাৰেল নেচাৰ হয় এনেকে যদি আমি মুখস্থ কৰিব গ'লোহেঁতেন কথাবোৰ আমাৰ মনত নৰলহেঁতেন কিন্তু আমি যদি ডাইৰেক্ট এই কোড সেন্টেন্সটো মনত ৰাখিলোহেঁতেন there was a girl named Judy she was rigid she remained single finally she became sick and fit তাৰপিছত তাই পাৰ্লাৰ গৈ কি হ'ল she looked adult then she wrote a long biodata and then she circulated through her sources বস সেইটো ৱৰ্ড সেইকেইটা সেন্টেন্স সেই সেন্টেন্সটো আপুনি মনত ৰাখিলে আৰু সেই সেন্টেন্সটো মনত ৰখাৰ পাছতে আপুনি গোটেই কনষ্টিটিউশ্যনখনৰ ফিচাৰ্ছখিনি আপোনাৰ মনত ৰৈ গ'ল চ' আচলতে পঢ়া কথাটো আমি তেনেকৈ মনত ৰাখিব লাগিব আমি এই গোটেই জাৰ্ণিটোত আমি যেতিয়া পঢ়ি যোৱাৰ ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ বহুত কোডৰ ইউজ কৰিম যিখিনিয়ে মই ভাবো আপোনালোকৰ গোটেই জাৰ্ণিটো গোটেই যাত্ৰাটো আচলতে সহজ কৰি তুলিব আজি ইয়াতকৈ আমি বেছি বিশেষ পাগলৈ আগনাবাঢ়ো কাৰণ এঘণ্টা ইতিমধ্যে হৈ গৈছে আৰু পাৰ্টিচিপেণ্টছো লাহেকৈ অকণমান কমিছেগে চ' আই থিংক ভাল পালে বুলি ভাবিছো বা বেয়া পালেও যদিও জনাব কেনেকে কি হ'ল আমি যিহেতু ডেমো ক্লাছে আগবাঢ়িছো আপোনালোকৰ মাজলৈ আজি প্ৰথম আহিছো যদি কিবা ভুল ভ্ৰান্তি হৈছে আমি তাক ৰেক্টিফাই কৰি ঠিক কৰিম অকণমান টেকনিকেল ইছ্যু মাজে মাজে হৈছে পেনটোৱে অকণমান গণ্ডগোল কৰিছে সেইটো ঠিক কৰিম বাৰু যদি আপোনালোকে কিবা ক'ব আছে চাট ছেকশ্যনত জনাব পাৰে যদি কিবা ক'ব বিচাৰে পাৰ্টিচিপেণ্টছ যি আছে আৰু যিসকল আছে থেংক ইউ ছাৰ থেংক ইউ তোমাকো থেংক ইউ পক' C3 বুলি ওলাইছে বাৰু নামটো আশা কৰোঁ কাইলৈ যিহেতু আমাৰ আৰু দুটা ক্লাছ আছে কাইলৈ আপোনালোকক দীপাংকৰ ছাৰে কৰিব হিষ্ট্ৰীৰ এটা ক্লাছ তাৰপিছত এটা ক্লাছ কৰিব পৰাণ ছাৰে তাৰপিছত আমি লাহে লাহে এডমিশ্যনৰ ক্লাছবোৰ আৰম্ভ কৰিম যদি আপোনালোকে ভাল পাইছে বা জইন হ'ব বিচাৰিছে কণ্টেক্ট কৰিব আমি ক্লাছেছবোৰ আগবঢ়াই নিম আমাৰ বিহুৰ পাছৰ পৰা সকলোখিনি ক্লাছ ৰেগুলাৰকৈ আৰম্ভ হ'ব ক্লাছকেইটাত এটেণ্ড থাকিব অহাকালি একে সময়তে হ'ব অহাকালি 8 বজাতে হ'ব আহিব জইন হ'ব গ্ৰুপত লিংক দি দিম কাইলৈৰ ক্লাছটোৰ কাৰণে এটেণ্ড কৰিব যদি ভাল পায় জনাব বেয়া পালেও জনাব যদি জইন হ'ব বিচাৰিছে আমাৰ লগত ক'ব থেংক ইউ কাইলৈ আকৌ লগ পাম